আপুনি বাৰু নিবনুৱা হৈ আছে নেকি? নিজাকৈ ডাঙৰ কিবা এটা কৰাৰ সপোন আপুনিও পুহি ৰাখিছে নেকি? আপোনাৰ সপোন দিঠকত পৰিণত কৰিব আপুনিও নিশ্চয় বিচাৰে। এতিয়াৰ পৰা নিৰাশ হোৱাৰ প্ৰয়োজন নাই। আপোনাৰ সকলো সপোন বাস্তৱত ৰূপায়িত কৰিব এটি বিত্তীয় প্ৰতিষ্ঠানে। নাম বন্ধন বেংক। সম্প্ৰতি সৰ্বভাৰতীয় বিত্তীয় প্ৰতিষ্ঠান বন্ধন বেংকে স্বাৱলম্বিতাৰ দিশত গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ ভূমিকা। বন্ধন বেংকৰ পৰা ঋণ লৈ বহু লোকৰ দৰে অৰ্থনৈতিকভাৱে টনকিয়াল হোৱাৰ হাজোৰ এখন ঘৰৰ ব্যতিক্ৰমী ছবি, য'ত আপুনি দেখিব লগতে শুনিবলৈ পাব এটা বিশেষ কাহিনী এহাল সফল দম্পতীৰ। তেওঁলোকৰ ঘৰ হাজোৰ ৰামদিয়াৰ বঙালপাৰাত। দম্পতীহালৰ নাম ক্ৰমে হাছানা খাতুন আৰু উমৰ আলী। প্ৰথম অৱস্থাত তেওঁলোকৰ আৰ্থিক অৱস্থা ইমান টনকিয়াল নাছিল। স্বামী উমৰ আলীয়ে কষ্ট কৰি দুবেলা দুমুঠি খোৱাৰ ব্যৱস্থা কৰিছিল। বেলেগৰ পৰা গাখীৰ আনি ঘৰতে তৈয়াৰ কৰি উলিয়াইছিল বিভিন্ন খাদ্য সামগ্ৰী। তাৰ পাছতে তেওঁলোকৰ জীৱনলৈ ঘটিল আশাৰ সঞ্চাৰ। বন্ধনেই সলনি কৰিলে তেওঁলোকৰ জীৱন। বন্ধনৰ পৰা পইচা লৈ তেওঁলোকে কিনিলে তেওঁলোকৰ প্ৰথমটো গৰু। লাহে লাহে তেওঁলোকৰ এই ব্যৱসায় ডাঙৰ হ'বলৈ আৰম্ভ কৰিলে। 2018 চনত তেওঁলোকৰ লোনৰ পৰিমাণ আছিল 50,000 টকা। 2024 চনত তেওঁলোকৰ এতিয়া লোনৰ পৰিমাণ 2 লাখ টকা, যাৰ বাবে তেওঁলোক আজি এক সফল ব্যৱসায়ী ৰূপে নিজকে প্ৰতিষ্ঠিত কৰিব পাৰিছে। এই সকলোবোৰৰ আঁৰতে আছে একমাত্ৰ বন্ধন বেংক। আহক এই দম্পতীহালৰ মুখেৰে শুনো তেওঁলোকৰ সফলতাৰ কিছু কথা। মোৰ নাম উমৰ আলী, ঠাইখিনিৰ নাম হ'ল বৰ্তমান বাঙালপাৰা। গাখীৰৰ বেপাৰটো আমিতো আগৰ পৰাই কৰি আছো। এইটো এতিয়া আমাৰ চিষ্টেমটো আছিল ঘৰে ঘৰে গাখীৰ উঠাই পেলাই আনি পেলাইহে কাম কৰা। এতিয়া আৰু মোটামুটি 6-8 বছৰমান হ'ল মই ঘৰতে গৰু পুহি পেলাই ফাৰ্ম বনাই পেলাই ঘৰৰ পৰাই উৎপাদন কৰি পেলাই কামখিনি কৰি আছো। মই হাজোৰ পৰা বন্ধন বেংকৰ পৰা লৈছিলো। প্ৰথমত দিছিল আমাক 50,000 বছৰে বছৰে, অলপ অলপ বাঢ়াই দি আছে। বৰ্তমান লোন আছে আমাৰ 2 লাখে ধৰক কৰিছো আৰু আপুনি উপকৃত হৈ আছে নিশ্চয়। হৈ আছো। গৰু 15টা মান আছে ডাঙৰ, সৰু আৰু 15টা কাল্লা আছে 6-7টা মান। আমি প্ৰথমত আমাৰ হাজবেণ্ডে বহুত কষ্ট কৰিছিল। আমাৰ প্ৰথমত এই চৰৰ পৰা গাখীৰ আনি আনি আমাৰ ঘৰত সেইবিলাক গাখীৰ গৰম কৰি কেনে দৈও বনাইছোঁ, ক্ৰীম বনাইছোঁ, আৰু আমি পনীৰ চানা সেইবিলাক এই নলবাৰী বা গুৱাহাটীত সেইবিলাক জেগাত আমি বিকি তাৰপিছত আমি লাহে লাহে এই বন্ধন জনা পালোঁ যে বন্ধনৰ পৰাই পইচা অনা যায়। তাৰপিছত আমি বন্ধনৰ পৰাই পইচা আনি কেনে এটা প্ৰথমত গৰু কিনিলোঁ, 50,000 মান আনিলোঁ, আৰু আমাৰ ঘৰতে কিবা আছিল সেইবিলাক দি পেলাই 1 লাখ 15,000 মান টকা দি পেলাই এটা গৰু আনিলোঁ। তাৰ পৰাই আমি 15-20 কিলোমান গাখীৰ ওলাই, তাৰ পৰাই আমি বেলেগৰ পৰাও 200-300 লিটাৰ আনো। এইবিলাক দি লাহে লাহে আৰু সেইটো বছৰ গুচি গ'ল। পিছৰ বছৰত আৰু আমি 1 লাখ টকা আনিলোঁ বন্ধনৰ পৰাই। আনি কেনে আমি আৰু এটা গৰু কিনিলোঁ, কিনি কেনে দুটা হ'ল। আমি লাহে 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 3-4 বছৰ পিছত এতিয়া আমি আৰু বহুত লোন আনিছোঁ। প্ৰথমত আমি 1.5 লাখ আনিলোঁ, তাৰপিছত আৰু টপাক লোন আনিলোঁ 2 লাখ, 50,000 সেইবিলাক সেইফালে 2 লাখ হ'ল। 2 লাখ হওঁতে আমি আৰু এটা গৰু আনিলোঁ। আনি কেনে এতিয়া আমাৰ ঘৰত চানা টানা দি পেলাই আমি বহুতকেইটা গৰু বনাইছোঁ। গৰু বনাই কেনে আমি এতিয়া চানা পনীৰবিলাকো বহুত কৰি আছোঁ, বেলেগ বেলেগ জেগাতো বিকি আছোঁ। সেইবিলাক সেনেকুৱা আমি এতিয়া বহুত আগবাঢ়িছোঁ। এতিয়া আমি 4-5 বছৰমান হ'লে আমি আনিছিলোঁ আগত 50,000। নেক্সট আমি আৰু 1 লাখ লৈছিলোঁ। এতিয়া আমি 1.5 লাখ, তাৰপিছত আৰু টপাক লোন দিছি 50,000, এতিয়া 2 লাখ আনিছোঁ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে ৰামদিয়াৰ বিভিন্ন অঞ্চলত বন্ধন বেংকে দেখুৱাইছে সহযোগিতাৰ একেই নিদৰ্শন। বন্ধন বেংকিং ইউনিট হাজো শাখাৰ পৰা ঋণ লৈ স্বাৱলম্বী হৈছে বহুজন। তাৰে যেন এক উদাহৰণ এই লোকজন। বন্ধন বেংকে তেওঁলোকক ব্যৱসায়ৰ বাবে আগবঢ়োৱা সহযোগিতাৰ বাবে আজি তেওঁ এগৰাকী সফল ব্যৱসায়ী, যাৰ বাবে বন্ধন বেংকক ধন্যবাদ জনাই ভৱিষ্যতেও বন্ধনৰ সহযোগিতা কামনা কৰে তেওঁ। নিউজ 64 ব্ৰেকিং 24/7।